अखिल असम छात्र संघ के नेतृत्व में स्वतंत्रता दिवस के अवसर पर गुवाहाटी के लताशील खेल मैदान में असम आंदोलन के दौरान शहीद हुए 860 जातीय शहीदों को श्रद्धांजलि दी गई। इस अवसर पर प्रत्येक शहीद के सम्मान में एक एक दीपक जलाकर उन्हें याद किया गया। आयोजन का मुख्य उद्देश्य न केवल शहीदों को श्रद्धांजलि देना था, बल्कि असम समझौते की सभी धाराओं को निश्चित समय सीमा में लागू करने की सरकार से मांग करना भी था। ये श्रद्धांजलि कार्यक्रम अखिल कामरूप महानगर जिला छात्र संघ और अखिल गुवाहाटी छात्र संघ द्वारा संयुक्त रूप से आयोजित किया गया। कार्यक्रम में आसू के मुख्य सलाहकार समुज्ज्वल भट्टाचार्य, अध्यक्ष उत्पल शर्मा, शिक्षा सचिव टूटूमनी कलिता, अखिल कामरूप छात्र संघ के अध्यक्ष बीप ज्योति मालाकार और सचिव समीरन कलिता तथा गुवाहाटी छात्र संघ के अध्यक्ष कमल महंत और सचिव प्रांजल डेका समेत कई वरिष्ठ नेता व असम आंदोलन में भाग लेने वाले कार्यकर्ता उपस्थित थे। इस अवसर पर समुज्ज्वल भट्टाचार्य ने कहा कि असम समझौते को आज 40 वर्ष पूरे हो चुके हैं, लेकिन अभी तक इस समझौते के सभी बिंदुओं को पूर्ण रूप से लागू नहीं किया गया है। पिछले 4 दशकों में कई राजनीतिक दलों ने शासन किया, पर किसी ने भी इस समझौते के क्रियान्वयन के लिए गंभीरता नहीं दिखाई। सुप्रीम कोर्ट ने भी असम में विदेशी नागरिकों की समस्या पर चिंता जताई है। उद्धरण चिन्ह। उन्होंने कहा कि आज 15 अगस्त 1985 को तत्कालीन प्रधानमंत्री राजीव गांधी के साथ असम समझौते पर हस्ताक्षर किए गए थे, लेकिन आज तक शहीदों के बलिदान को न्याय नहीं मिला है। समुज्ज्वल भट्टाचार्य ने प्रधानमंत्री नरेंद्र मोदी के हालिया भाषण का हवाला देते हुए कहा कि खुद प्रधानमंत्री ने भी अवैध घुसपैठ को एक षड्यंत्र बताया है, जिससे स्पष्ट होता है कि यह मुद्दा आज भी ज्वलंत बना हुआ है। অসম চুক্তি সম্পাদন হোৱা 40 বছৰ পূৰ হ'ল। আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰত জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই 860 গৰাকীকৈ বন্তি প্ৰজ্বলন কৰা হ'ব। সেই অনুষ্ঠানত অসম আন্দোলনৰ স্থানীয় নেতাসকল, শ্বহীদ পৰিয়ালৰ সন্মানীয় সদস্যসকল, অসম আন্দোলনৰ নিৰ্যাতিত লোকসকল উপস্থিত থাকিব। আৰু এই অনুষ্ঠানৰ মূল লক্ষ্য এটাই, সকলোৱে পুনৰবাৰ সংকল্পবদ্ধ হ'ব লাগিব জাতীয় শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিওঁ। আজি 40টা বছৰ পূৰ হ'ল। আজিৰ দিনটোতে 1985 চনত ঐতিহাসিক অসম আন্দোলনৰ পিছত 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ হৈছিল। আৰু লাল কিলাৰ পৰা সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰি কৈছিল যে পুৱতি নিশা অসমৰ বিদ্যাৰ্থীসকলৰ লগত এক চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে অসমলৈ শান্তি সম্প্ৰীতি ঘূৰি আহিব, অসম প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব। আৰু 40টা বছৰ পাৰ হৈ যোৱাৰ পিছত আজি 2025 চনৰ 15 আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই একেই লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কৈছে অবৈধ অনুপ্ৰৱেশে হেনো দেশৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে হেনো আমাৰ দেশৰ নতুন চামৰ সংস্থাপন কাঢ়ি লৈছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে এই দেশৰ খিলঞ্জীয়া মানুহক প্ৰলোভিত কৰি তেওঁলোকৰ মাটিত অধিকাৰ সাব্যস্ত কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশৰ জীয়াৰী বোৱাৰীৰ গাত হাত দিবলৈ কুণ্ঠাবোধ কৰা নাই। 40 বছৰৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীয়ে অকপট অসহায় স্বীকাৰোক্তি, যি কথা অসমৰ ৰাইজে চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ আৰু তাৰ আগতো ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰ অৰ্থাৎ 46 বছৰ ধৰি কৈ আহিছে, সেই কথা আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে অকপটে অসহায়ভাৱে স্বীকাৰ কৰিছে। যোৱা 40টা বছৰে অসমত কোনটো ৰাজনৈতিক দলে শাসন কৰা নাই? অসম গণ পৰিষদ আজি নাম কৈ কৈ সোঁৱৰাব লাগিব। আটাইতকৈ বেছি দায়বদ্ধ হোৱা উচিত আছিল। জন্ম কিয় হৈছিল? অসম আন্দোলনৰ সত্তাটো বিধানসভা, লোকসভা, সংসদৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবলৈ জন্ম হৈছিল। কি কৰিলে? দুবাৰকৈ নিজৰ মুখ্যমন্ত্ৰী পালে। এতিয়াও বিজেপিৰ লগত এলায়েন্সত চৰকাৰ চলাই আছে। অসম চুক্তি ৰূপায়ণৰ কথা মনত নপৰি তেওঁলোকে প্ৰত্যক্ষভাৱে সুবিধা পাইছিল অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ, যে বহিষ্কাৰ কৰিব লাগে, একো নকৰিলে। কংগ্ৰেছ দল
আটাইতকৈ বেছি দায়বদ্ধ হোৱা তেওঁলোকো উচিত আছিল। আজি যি 860গৰাকী শ্বহীদৰ স্মৰণত আমি চাকি জ্বলাবলৈ ইয়াত সমবেত হৈছো, সেই 860গৰাকী শ্বহীদ কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নিৰ্দেশত হত্যা কৰা হৈছিল। এই কথা অসমৰ ৰাইজে পাহৰি নাযায়। আলৰি লগাবলৈ চেষ্টা কৰি লাভ নাই। প্ৰত্যক্ষ নিৰ্দেশত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অসমত 860গৰাকী শ্বহীদ কৰা হৈছিল। আমাৰ 58গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল। এই কথাবোৰ নতুন প্ৰজন্মই মনত ৰখা উচিত, জ্যেষ্ঠসকলেতো নাপাহৰে। আৰু সেই কংগ্ৰেছৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল। তাৰপিছত দিল্লীতে হওক, দিছপুৰতে হওক, দীঘলীয়া সময় কংগ্ৰেছে শাসন চলাইছে, একো নকৰিলে। অবৈধ বিদেশী চিনাক্তকৰণ কৰিবলৈ একো নকৰিলে, বহিষ্কাৰ কৰিবলৈ একো নকৰিলে, অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ দিবলৈ একো নকৰিলে। এতিয়া মাজে মাজে কোৱা কৰি কৰা শুনো NRC বোলে তেওঁলোকে উন্নীত কৰিবলৈ আৰম্ভ কৰিছিল। মিছা কথা। 2005 চনৰ 5 মে'ত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক হৈছিল। সেই বৈঠকত NRC উন্নীত কৰাৰ সিদ্ধান্ত হৈছিল সঁচা, কিন্তু কাম একো নকৰিলে, বিষয় বেঠেলা মাৰিলে। আৰু সেই ত্ৰিপাক্ষিক আলোচনাও কোনো দয়া মৰম পুতৌ দিয়া নাছিলে। অসমৰ ৰাইজে মৰণপণ সংগ্ৰাম কৰিবৰ পিছত সেই আলোচনা সম্ভৱ হৈছিল। বছৰ হ'ল আৰু আজি স্বাধীনতা দিৱস। পোনপ্ৰথমে স্বাধীনতা দিৱসৰ বাবে আপোনালোক আটাইলৈ আন্তৰিক অভিনন্দন জনালোঁ। আৰু এই দিনটোতে অসম চুক্তি সম্পাদিত হৈছিল। চুক্তি সম্পাদিত হোৱাৰ 40 বছৰ হ'ল আৰু অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। সকলো নিৰ্যাতিত ব্যক্তিক শ্ৰদ্ধা জনালোঁ আৰু অসম আন্দোলনত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি গোটেই অসমত প্ৰতিখন জিলাৰ সদৰত অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন হৈছে, গোটেই অসমত হৈ আছে। আৰু এই বিষয়টোৰ সম্পৰ্কত এটা আলোচনা হৈছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই সকলো কথা কৈ গ'ল। এই ঐতিহ্যপূৰ্ণ ঐতিহাসিক এই লতাশিল খেলপথাৰ, ইয়াত যেতিয়া খেলপথাৰলৈ সোমাই আহিছোঁ, মই ছাত্ৰ ছাত্ৰীসকলৰ মুখ মই চাইছোঁ, বিভিন্ন ব্যক্তিৰ মুখ চাইছোঁ। অসম আন্দোলনত জড়িত বহু ব্যক্তি আছে, কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে অসম আন্দোলনৰ পিছত জন্ম হৈছে। কিন্তু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক, পিতৃ মাতৃসকলে অসম আন্দোলনত জড়িত আছিল। আমি আজি দুটা চাম বেগ ইয়াত ৰাইজ আমি সমবেত হৈছোঁ। এচাম অসম আন্দোলন কৰা, অসম আন্দোলন দেখা, আৰু এচাম অসম আন্দোলন নেদেখা কিন্তু মাক দেউতাকে অসম আন্দোলন অংশীদাৰ আছিল। সকলো আজি 40 বছৰৰ পিছত আমি সমবেত হৈছোঁ একেখিনি কথাকে লৈ। আৰু এই সময়ত জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি পুনৰ এইটো কথাই কৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ আৰু এই সমস্যাটো সমাধান নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। বহুতে কয় যে কি হ'বগে, বহুতে আলোচনা কৰে 40 বছৰ হ'ল কি হ'বগে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাই নেৰা নেপেৰাকে বিষয়টোত লাগি থকাৰ কাৰণে বিষয়টো আজি এৰাই চলিব পৰা নাই চৰকাৰসমূহে। কি কাৰণে এই অৱস্থাটো সৃষ্টি হ'ল? চুক্তিখনৰ গাতটো দুখ নাই। 6 বছৰ অসম আন্দোলন হ'ল, অসম আন্দোলনৰ পিছত অসম চুক্তিৰে অসম আন্দোলনৰ সফল সমাপ্তি ঘটিল। চুক্তিখন লগে লগে কাৰ্যকৰী কৰা হ'লে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান হ'লহেঁতেন আৰু আমি সদৌ অসম ছাত্ৰ সন্থা, অসমৰ ৰাইজে অসমৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন নানান বিষয়ত আমি আগভাগ ল'ব পাৰিলোহেঁতেন। কিন্তু আমি বাকী কথাত আমি একানপতীয়াকৈ লাগিব পৰা নাই, কাৰণ আমাৰ মূল সমস্যাটো সমাধান হোৱা নাই, বাচি থকাৰ সমস্যাটো সমাধান হোৱা নাই। গতিকে অসম চুক্তিখনৰ গাত দুখ নাই। চুক্তিখন 85 সম্পাদিত হৈছিল, লগে লগে কাৰ্যকৰী হোৱালে সমস্যাটো সমাধান হ'লহেঁতেন। কিন্তু চুক্তি সম্পাদন 40 বছৰ ধৰি এই সমস্যাটো সমাধানৰ কাৰণে সম্পাদিত অসম চুক্তি ৰূপায়ণৰ কাৰণে আমি চিঞৰি আছো। 46 বছৰ অসমৰ ৰাইজে এই কথাটোকে কৈ আছে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া লালকিল্লাৰ পৰা কৈছে অবৈধ বিদেশীৰ প্ৰৱজনৰ ফলত অসম জনবিন্যাস পৰিৱৰ্তন হৈছে, পলম উপলব্ধি, লেট ৰিয়েলাইজেশ্যন। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, কথা কৈছে ঠিক হৈছে, কিন্তু ইয়াৰ পিছত একশ্যনটো কি, পদক্ষেপটো কি? পদক্ষেপ আমাক লাগে, পদক্ষেপটো আমি বিচাৰিছোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ আগতে দেশৰ উচ্চ ন্যায়ালয়
অসমৰ উচ্চতম ন্যায়ালয়ে কৈ গৈছে উচ্চতম ন্যায়ালয়ে কৈছিল যে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰ আগ্ৰাসন হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব খোজো যদি উচ্চতম ন্যায়ালয়ে ক'লেহেঁতেন যে পাকিস্তানৰ পৰা অবৈধ পাকিস্তানীৰ প্ৰব্ৰজনৰ ফলত গুজৰাটত বহিৰ আগ্ৰাসনৰ সৃষ্টি হৈছে পঞ্জাবত বহিৰ আগ্ৰাসনৰ সৃষ্টি হৈছে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল'লেহেঁতেন নে নল'লেহেঁতেন একশ্যন ল'লেহেঁতেন নে ল'লেহেঁতেন গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে ইয়াত বাংলাদেশীয়ে নিজৰ ভোটাৰ তালিকাত নাম সোমাই কিং মেকাৰ হৈছে আৰু এই ধৰণে প্ৰব্ৰজন চলি থাকিলে অসমত হিন্দু মুছলমান খিলঞ্জীয়া মানুহ সংখ্যালঘুত ৰূপায়িত হ'ব ক্ষমতাৰ ক্ষেত্ৰত বিদেশীয়ে প্ৰৱেশ কৰিব যদি গুজৰাট পঞ্জাব বা বেলেগ ৰাজ্যত ৰাজস্থানত এই ঘটনাৰ কথা ক'লেহেঁতেন সেইসমূহ উচ্চ ন্যায়ালয়ে ক'লেহেঁতেন তেতিয়া ব্যৱস্থা ল'লেহেঁতেন নে ল'লেহেঁতেন আজিও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'ব খোজো যে জনবিন্যাস পৰিৱৰ্তনৰ কথা স্বীকাৰ কৰিছে জনবিন্যাস পৰিৱৰ্তনৰ ফলত এই অঞ্চলৰ ৰাইজৰ পৰিচয়ৰ প্ৰতি ভাবুকি অহাৰ কথা কৈছে কথাখিনি আমি কোৱা কথা কৈছে